আতংক সকলোৰে লাইফ ধ্বংস এই বুলি ভাবি যোনে যোনে এক্সাম দিবলৈ আজি ভয়ে ভয়ে গৈছে বুকু কপি গৈছে তেওঁলোকৰ বহুতৰে হয়তো এক্সাম আজি ভাল হৈছে বহুতৰে হয়তো বেয়া হৈছে হয় আজি HSLC ম্যাথমেটিক্সৰ এক্সাম আছিলে আৰু তাৰ কোৱেশ্চন পেপাৰ এখন মোৰ লগত ইতিমধ্যে আহি পৰিছে তো আমি সলভ কৰিম তো তাৰ আগতে ক'বলৈ বিচাৰিছোঁ যাৰ এক্সাম বেয়া হৈছে সিহঁতে টেনশ্যন ল'ব নালাগে আৰু বহুত এক্সাম আহিব তোমালোকৰ লাইফত এটোতো বয় ষ্টেট লেভেলৰ প্ৰথমটো এক্সাম ন তোমালোকৰ আৰু বোৰ্ড আছে সেকেন্ড ইয়াৰৰ বোৰ্ড আছে নীট আছে জেই আছে মেডিকেল লাইনত যাব কোনোবা ইঞ্জিনিয়াৰিং লাইনত যাব তো হেবিলাকৰটো এক্সাম দিবলৈ বাকি আছে ন তো ইমান প্ৰথমতে টেনশ্যন ল'ব নালাগে আৰু তোমালোকৰ কাৰণে আমি সদায় আছো প্যাটাৰ্ন ক্লাसेस তোমালোকৰ কাৰণে সদায় আছে তোমালোকে বহুতে হয়তো আমাৰ ভিডিও চোৱাই আৰু যোনে যোনে চোৱা নাই তেওঁলোকে আজি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব পাৰা আৰু আহাচোন কেনেকুৱানো কোৱেশ্চন পেপাৰ আহিছিল তো প্ৰথমটো কোৱেশ্চন আছিলে কি যে if x directly proportional to y and when x equal to 6 then y equal to 30 now if x equal to 2 then the value of y is what চাৰিটা অপচন আছে কোনটো হ'ব আমি চাওঁ ৰবা কৈছে x proportional to y directly proportional to y মানে x y সমানুপাতিক হয়নে ঠিক আছে তো ইয়াৰ পৰা আমি এটা কনস্ট্যান্ট দিব পাৰিম ন x equal to ky k is any constant ঠিক আছে তো আমাক কৈছে যে x যেতিয়া 6 হয় x যেতিয়া 6 হয় তেতিয়া y কিমান হ'ব 30 ঠিক আছে y 30 তাৰ মানে x ৰ লগত কিবা এটা মই পূৰণ কৰিম ন কি পূৰণ কৰিছো k তো 6 হলে কি পূৰণ কৰিব লাগিব কোৱাচোন * 5 6 * 5 30 তো এতিয়া আমাক কি দিছে যে যেতিয়া x 2 হ'ব তেতিয়া y কিমান হ'ব এইটো আৰু কোৱেশ্চন হল নেকি কোৱাচোন তো কনস্ট্যান্ট তো সদায় কনস্ট্যান্টে ইনটু হ'ব ন ইয়াত যদি * 5 হৈছে ইয়াতো কি হ'ব * 5 তো 2 * 5 কিমান 10 is the right answer তো অপশন নম্বৰ C 10 is the right answer তো কোৱেশ্চন পেপাৰ ইমান টাফ নহয় ইজিয়ে হয় বাস অকমান কনসেপ্টৰ দৰকাৰ যদি প্ৰিভিয়াস ইয়াৰ্স কোৱেশ্চন পেপাৰ চাই পেলাই এক্সাম দিবলৈ যোৱা তেনেহলে অলপ কষ্ট পাব পাৰা কিন্তু ওভাৰঅল ঠিকে আছে কোৱেশ্চন পেপাৰ মোৰ হিচাপততো বহুত ষ্টুডেন্টৰ ভালে হৈছে আৰু এটা কথা লগতে মই কৈ থওঁ যে আমি প্যাটাৰ্ন ক্লাছে তোমালোকৰ কাৰণে 11 ক্লাছ 12 ৰ ম্যাথছ ফিজিক্স কেমিষ্ট্ৰি বায়োলজি আৰু বেলেগ সাবজেক্টৰ আমি কোৰ্सेছ প্ৰভাইড কৰো ঠিক আছে নে তো তোমালোক আমাৰ সৈতে সদায় জড়িত হৈ থাকিবা যোন নতুনকৈ আহিছা 11 লৈ উঠিবা যোন 12 লৈ উঠিবা যোনে নীট জেই দিবা মেডিকেল লাইনৰ এক্সাম ইঞ্জিনিয়াৰিং লাইনৰ এক্সাম যোনে দিবা তেওঁলোকে আমাৰ লগত সদায় জড়িত হৈ থাকিব পাৰা তো তাৰ কাৰণে তোমালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি লবা যাতে তোমালোকে সকলোবোৰ আপডেট সময়মতে পাই যোৱা ঠিক আছে সেকেন্ড কোৱেশ্চনটো কি কৈছে যে which of the following is a square of an odd natural number মানে তলৰ কোনটো সংখ্যা এটা অযুগ্ম সংখ্যাৰ বৰ্গ হয় তো আমাৰ অপচন কিটা দিছে কি যে কি দিছে আমাক 256 আৰু অপচন এ দিছিলে এটো বি কিমান দিছে আমাক 169 সি দিছে কিমান যে 546 আৰু ডি দিছে কিমান 754 তো আমি জানো যে স্কয়াৰ নাম্বাৰ হ'বলৈ হলে কি হ'ব লাগিব মানে তোমাৰ যুগ্ম সংখ্যাৰ যেতিয়া স্কয়াৰ হ'বলৈ হয় মানে বৰ্গ সংখ্যা হ'বলৈ হয় তেতিয়ালে কি হ'ব লাগিব যে লাষ্টত কি হ'ব লাগিব যুগ্ম সংখ্যা থাকিব লাগিব এটা এই তিনিটাটো যুগ্ম সংখ্যাৰ স্কয়াৰ তেলে অযুগ্ম সংখ্যা কোনটো হ'ব এটা আমাক অযুগ্ম খুদিছে তো 169 ঠিক আছে নেক্সট কোৱেশ্চনটো কি কৈছে যে দি ভ্যালু অফ কিউব ৰুট অফ 8 প্লাস কিউব ৰুট অফ 27 প্লাস কিউব ৰুট অফ 64 মানে ঘনমূল হয় না ঠিক আছে তো আমি জানো কিউব ৰুট যদি থাকে তেতিয়ালে 8 ৰ ওপৰত মই 1/3 লিখিব পাৰিম 27 ৰ ওপৰত 1/3 লিখিব পাৰিম আৰু 64 ৰ ওপৰত এনেকৈ 1/3 লিখিব পাৰিম হয় না এতিয়া মই 8 ক আকৌ কি লিখিব পাৰিম 2 * 3 তো আমি জানো যে ঘাতৰ ওপৰত ঘাত থাকিলে ঘাত কিটা কি হয় পূৰণ হয় ঠিক আছে তো 3 * 1/3 3 * 1/3 3 * 1/3 সবটো কাটাই গল থাকি গল কিমান 3 2 3 আৰু 4 তো আলটিমেটলি आंसर কিমান হ'ব 9 এটো অপচন কিমান ডি নম্বৰ অপচন Next question is question number 4. Question Euclid's division lemma states that if a and b are any two positive integers, then there exist unique integers q and r such that মানে অসমীয়াত ক'বলৈ গ'লে ইউক্লিডৰ বিভাজন প্ৰমেয়িকা অনুসৰি যদি a আৰু b যিকোনো দুটা যোগাত্মক অখণ্ড সংখ্যা হয় তেন্তে অন্য দুটা অদ্বিতীয় সংখ্যা q আৰু r পোৱা যাব যাতে আৰে এটোটো আমাৰ ডাইৰেক্ট ফৰ্মুলা হয় ন ইউক্লিডছ ডিভিজন লেমা তো আমাক কি আছিল যে আমি জানো a = bq + r হয় এইখিনি সবে জানে এটোটো সবে জানে এটা সংখ্যা আছে তাক যদি মই বেলেগ এটা সংখ্যাৰে ডিভাইড কৰো এটা ভাজক পাম আৰু এটা কি পাম ভাগফল পাম হয় ন তো
আমি ৰিমাইণ্ডাৰটো কিমান হ'ব তাকে সুধিছে কিন্তু ইয়াৰ সাইডৰ বস্তুটো নাজানে কি কৈছে যে আৰৰ ভ্যালুটো কি হ'ব আৰৰ ভ্যালুটো কি হ'ব 0তকে ডাঙৰ হ'ব কিন্তু বিতকে সৰু হ'ব নে 0 সমান হ'ব বিতকে সৰু হ'ব তাকে বেলেগ কেটামান অপচন দিয়া আছে ঠিক আছে তো মই ইয়াক এটা এক্সাম্পল লৈ পেলাই কপকে কৰিছো তোমালোকৰ ডাউট আৰু ক্লিয়াৰ হৈ যাব ঠিক আছে ধৰি লোৱা এটা নম্বৰ আছে 10ক মই ডিভাইড কৰিব লাগে 4 দি পেলাই ঠিক আছে না তো 4 দি ডিভাইড কৰিলে কিমান পাম হয়নে 2 ৰিমাইণ্ডাৰ পাম যদি মই এতিয়া 10ক 4 দি ডিভাইড কৰিলে ৰিমাইণ্ডাৰ কি পাম যে এতিয়া 10 টো মোৰ এই মতে এই ভ্যালু বেলেগ হ'ব পাৰে 10 হ'ব পাৰে তাৰপিছত তোমাৰ 11 হ'ব পাৰে 12 হ'ব পাৰে কিন্তু 4 ৰে যদি ডিভাইড কৰো তেনহলে তাৰ ৰিজাল্ট কি ওলাব ৰিমাইণ্ডাৰটো কি ওলাব আৰৰ ভ্যালুটো ইয়াতো মোৰ মিলি যাব 0 হ'ব নহলে 1 ওলাব নহলে 2 ওলাব নহলে 3 ওলাব 4 টো ওলাব নহয় 4 টো মিলি যাব হয় না তো গতিকে আমাৰ আৰৰ ভ্যালুটো কি হ'ব এইটো ক্ষেত্ৰত কি হ'ব কোৱাচোন আৰৰ ভ্যালুটো 0 1 2 আৰু 3 হ'ব তেনহলে এতিয়া যদি b ৰে ডিভাইড কৰি আছে তেতিয়ালে কি হ'ব কোৱাচোন আৰৰ ভ্যালুটো 0 1 2 আৰু b হ'বগে নোৱাৰে কিন্তু 0 1 2 3 4 যেনেকৈ হ'ব b নহবগে তো আৰৰ ভ্যালুটো কি হ'ব আমাৰ তেতিয়ালে 0 সমান বা 0 কিটো ডাঙৰ কিন্তু b হ'বগে নোৱাৰে ঠিক আছে the number of decimal places after which the decimal expansion of the rational number 4 cube এটো দিছে আমাক 4 cube divided by 2 to the power 4 into 5 cube will terminate মানে দশমিকৰ কিমানটা ভ্যালুৰ পিছত কিমানটা নম্বৰৰ পিছত যে আমাৰ ডেসিমেল এক্সপানশন মানে দশমিক বিস্তৃতিটো কি হৈ যাব পৰিসমাপ্তি কৰি যাব মানে টাৰ্মিনেট হৈ যাব হয়নে বাৰু তো আমাক সুধিছে তো ইয়াৰ এটা ট্ৰিক আছে এটো ডাইৰেক্ট তুমি কি কৰিব পাৰা কোৱাচোন তুমি গুটেখিনি কৰিলো তলৰখিনি ওপৰখিনি গুটেখিনি কৰিলো ডিভাইড কৰিলো তেনে কৰিব পাৰা কিন্তু মই তোমাক এটা কৈছো চোৱাচোন আমি যদি ডিভাইড কৰিবলৈ কিমান হ'ব পইণ্ট কৰিবলৈ হলে আমাৰ অলপ প্ৰবলেম হয় কিন্তু এটা কথা বস্তু যদি আমি কৰো ইয়াত 2 to the power 4 আছে দেখিছো ন ইয়াত 5 to the power কি আছে 3 আছে মই এটা কাম কৰো অলপ বুদ্ধি লগাই পেলাই যদি মই 4 কিউব ইনটু 5 ওপৰত লিখি তলত 2 to the power 4 into 5 to the power 4 লিখি দিও আৰু মই ইয়াত 2 into 5 whole to the power 4 লিখিলে 10 to the power 4 হৈ যাব ন আৰু আমাৰ আধা আধি কাম খতম হৈ গ'ল তো ওপৰখিনি কৰি দিয়া ন পটককে যদি ডাইৰেক্ট কৰিব ন ওপৰখিনি কৰি দিলে হ'ল তো কিমান হ'ব 64 into 5 তো 5 4 20 5 6 320 ন তো ওপৰ হৈ গ'ল 320 ডিভাইডেড বাই 10 to the power 4 তাৰ মানে ওপৰলৈ যদি মই 10 to the power 4 টো লৈ যাওঁ চাৰিটা সংখ্যাৰ আগত কি পৰিব ডেসিমেল পৰিব দশমিক পৰিব তাৰ মানে আমাৰ কি হ'ব যে 0.0320 চোৱা যদি কৰি নাছালা হেতেন তোমালোকে চাৰিটা সংখ্যাৰ পিছত লিখিলা হেতেন মানে কিন্তু পৰিসমাপ্তি এখিনতে শেষ লাষ্টত আমি 0 নি লিখো লাষ্টত 0 লিখিম জানো তাৰ মানে তিনটা সংখ্যাৰ পিছতে পৰিসমাপ্তি কৰি দিব কিন্তু ডাইৰেক্ট কৰিবলৈ জানো আমি চাৰিটা লিখিলা হেতেন হয়নে বাৰু কথাটো তো আমাৰ ইয়াৰ এনসাৰ কিমান হ'ব অপচন নম্বৰ A 3 নেক্সট আইছো কোৱেশ্চন নম্বৰ 6 কি কৈছে আমাক কোৱেশ্চন নম্বৰ 6 ঠিক আছে তো আমাক কৈছে ইফ 1 is a zero of a polynomial p of x polynomial লিখি দিছো মই কৈছে p of x equal to bx square plus 4 into b plus 1 আৰু plus 1 তো আমাক কৈছে then the value of b কিমান হ'ব আমাক 1 এটা এই পলিনোমিয়ালটো মানে 1 এটা এই বহুপদটোৰ শূন্য বুলি আমাক কৰিছে 0 বুলি আমাক কৰিছে যদি 0 হয় তেনেহলে মই ইয়াত যদি 1 পাতি দিম x ৰ জায়গাত যদি 1 পাতি দিম এই গোটেই পলিনোমিয়ালটোৰ ভ্যালু কিমান হৈ যাব 0 হয় না তাৰ মানে p of 1 যেতিয়া পাতি দিম তাৰ মানে 0 হ'ব লাগিব হয়নে যদি 1 পলিনোমিয়ালটো এটা শূন্য হয় 1 পাতি দিলে পলিনোমিয়ালটোৰ ভ্যালু 0 হ'ব তো p of 1 যদি পাতো ইয়াত 1 পাতিলে কিমান হ'ব কোৱা b into 1 square plus 4 into b plus 1 plus 1 equal to 0 তো ইফালে হৈ গ'ল আমাৰ b আৰু এটো ভাঙি দিলে কিমান হ'ব 4b ইয়াত হৈ যাব 4 plus 1 5 তো ইয়াত আমাৰ হৈ গ'ল 5b হিফালে গুছি গ'ল -5 তো b ইকুৱেল টু কিমান হৈ যাব -1 তো অপচন নম্বৰ কিমান হ'ব a আকৌ a সব এ মাৰি দিবা নেকি নিদিবা এনেকৈ নহ'ব কোৱেশ্চন নম্বৰ 7 to ডাইৰেক্ট কোৱেশ্চন দি দিলে যে if the sum and product of the zeros of a polynomial are p and q then the polynomial is মানে আমাক কৈছে যে যদি এটা বহুপদৰ শূন্যকেইটাৰ যোগফল আৰু পূৰণফল p আৰু q মনত আছে নহয় এটা যদি পলিনোমিয়ালৰ যোগফল মানে সাম দিয়া থাকে আৰু যদি পূৰণফল মানে প্ৰডাক্ট দিয়া থাকে তেতিয়ালে আমাৰ এটা ডাইৰেক্ট ফৰ্মুলা আছিল হয় সেই ফৰ্মুলাটোকে লিখিবলৈ লিখাচোন কিমান ইজি কোৱেশ্চন আহিছে আৰু এটা কথা মনত ৰাখিবা এই ফৰ্মুলাটো যে ক্লাছ 11 ৰ মেথছত যতে ততে ইউজ হয় মেথছ বুলি নহয় ফিজিক্সতো গতিকে এইটো কোৱাড্ৰেটিক ইকুৱেশ্যনৰ এইটো ফৰ্মুলা মনত ৰাখিব লাগে কি ফৰ্মুলাটো যদি আমি সাম আৰু প্ৰডাক্ট জানো তেনলে কোৱাড্ৰেটিক ইকুৱেশ্যনটো হ'ব কি ঠিক আছে তো আমাক কৈছে সাম কি হ'ব মানে সাম মানে কি p + q আৰু হেৰি কি হ'ব প্ৰডাক্ট মানে pq আমি গম পাই গলো এটা যদি ৰুট হয় ৰুট কিটাৰ সাম হ'ব p + q আৰু প্ৰডাক্ট হ'ব pq তেনেহলে কোৱাড্ৰেটিক ইকুৱেশ্যনৰ ফৰ্মুলাটো কি আছিল আমি সবে জানো x ² - p + q * x + pq হয়নে ইকুৱেল টু 0
কাৰণ কোৱাড্ৰেটিক পলিনমিয়েল খোলা নাই কোৱাড্ৰেটিক ইকুৱেশ্যন খুলিছে ইকুৱেশ্যন সদায় ইকুৱেল টু কি থাকিব 0 থাকিব এতিয়া এইটো পলিনমিয়েল খুলিছে নেকি ঠিক আছে পলিনমিয়েল যদি খুলিছে তেতিয়াহ'লে 0 নহয় যদি ইকুৱেশ্যন খুলিলেহেঁতেন তেতিয়াহ'লে 0 হ'লহেঁতেন বাছ চিম্পল নেক্সট খুলিছে আমাক কুৱেশ্যন নম্বৰ 8 দি কণ্ডিশ্যন ডেট দি লাইন ax প্লাছ by প্লাছ c ইকুৱেল টু 0 passes through the origin is মানে মূল বিন্দুৰ মাজেৰে যদি এডাল লাইন যায় ax প্লাছ by প্লাছ c ইকুৱেল টু 0 তেনেহ'লে তাৰ কণ্ডিশ্যনটো কি হ'ব চাওঁ ডাইৰেক্ট মই প্ৰুফ কৰি দিম চাবা ডাইৰেক্ট তোমাৰ ফৰ্মুলা মনত ৰাখিবা সদায় কি লাগে আমাক কনচেপ্ট লাগে ঠিক আছে তো আমাক ফৰ্মুলা কি দিছে মানে ইকুৱেশ্যনটো দিছে ax প্লাছ by প্লাছ c ইকুৱেল টু 0 তো আমাক কৈছে এই লাইনডাল কিহৰ মাজে যাব অৰিজিনৰ মাজে যাব লাইনডাল কিহৰ মাজে যাব অৰিজিনৰ মাজে যাব আৰু অৰিজিন আমি জানো কি হয় 0,0 তাৰমানে x ৰ ভেলু 0 y ভেলু 0 পাতি দিয়া নাই ইয়াত a into 0 plus b into 0 plus c equal to 0 এইখিনিটো 0 হৈ গ'ল তো কণ্ডিশ্যন আমাৰ ওলাই গ'ল চোৱা কিমান হ'ব অপশ্যন তোমালোকে নিজে কোৱা কিমান হ'ব c অপশ্যন নম্বৰ c equal to 0 অপশ্যন নম্বৰ c equal to 0 কৈছে the coordinates of any point on y axis is মানে y axis ওপৰত থকা যিকোনো এটা বিন্দুৰ স্থানাংক কি হ'ব ঠিক আছে তো y axis তো আকৌ এবাৰ চাওঁ এটা কোঅৰ্ডিনেট জ্যামিতি বা দিছে স্থানাংক জ্যামিতি ঠিক আছে তো y axis এডাল হয়নে আৰু x axis এডাল তো মোক কৈছে পইণ্টটো ক'ত থাকিব y axis ধৰি ললো ইয়াত আৰে y axis যদি থাকে x ৰ ফালে গৈছে নেকি নাই যোৱা ন আৰু যদি x ৰ ফালে নাযায় x কোঅৰ্ডিনেটটো কিমান হ'ব 0 হ'ব তো চোৱা কোৱেশ্যনটোত যে x ৰ কোঅৰ্ডিনেট ক'ত 0 আছে ক'ত আছে 0 প্ৰথম এই নাম্বাৰটো কিন্তু সবে ভাবিব স্যাৰ ইয়াতো x বুলি লিখা আছে আৰে x বুলি লিখা থাকক 5 লিখা থাকক 6 লিখা থাকক কিন্তু আমাৰ এই অপশ্যনটোত কি আছে প্ৰথম কোঅৰ্ডিনেট তাৰ মানে x কোঅৰ্ডিনেট যেটো এটো 0 তো ইয়াৰ অপশ্যনটো কি হ'ব a 0, x. Question number 10 দিছে কি যে 1 root of quadratic equation is 2 মানে এটা দ্বিঘাত সমীকৰণৰ এটা মূল কি দিয়া আছে 2 and the sum of the roots is 5 আৰু মূল দুটাৰ সমষ্টি মানে যোগফল দিয়া আছে কিমান 5 then the equation তো কি হ'ব এই মাত্ৰ অকমান আগতে কোৱেশ্চন কৈছিল নহয় কি আছিল x স্কয়াৰ মাইনাস p প্লাস q into x plus pq equal to 0 হেতু নিচিনা কোৱেশ্চন তো মই এটা মূল দিয়া আছে ধৰি লও মূল দুটা কি p আৰু q মানে কিতাপত থকা নিচিনা ধৰো আলফা আৰু বিটা তোমালোকৰ কিতাপত আলফা বিটা থাকে তো ধৰি ললো আলফা কিমান দিয়া আছে 2 আৰু দুটাৰ সমষ্টি মানে আলফা প্লাস বিটা কিমান দিয়া আছে 5 ন yes তো ইয়াৰ পৰা এইটো উলিয়াই লোৱা কাৰণ আমাৰ ফৰ্মুলা আমাৰ কি আছিল যে x স্কয়াৰ মাইনাস আলফা প্লাস বিটা ইনটু x প্লাস আলফা বিটা ইকুয়াল টু 0 হয় না নহয় তো আমি এতিয়া আলফা প্লাস বিটা তো 5 জানো আলফা বিটা না জানো আলফা বিটা জানিবলৈ আমাক বিটা লাগিব বিটা ইয়াৰ পৰা উলিয়াম হয় না নহয় তো আলফা ভ্যালু 2 দিয়া আছে মই যদি ইয়াত 2 পাতি দিও 2 ইফালে গলে 5 minus 2 মানে বিটা কিমান হ'ব 3 হ'ব তো তাৰ পৰা আলফা বিটা উলিয়াই দিও সো আলফা কিমান আছিল 2 বিটা 3 2 into 3 6 তো আমাৰ হাতত আছে আলফা প্লাস বিটা 5 আলফা বিটা 6 তো তাত ফৰ্মুলাত পাতি দিয়া কাম শেষ तो x स्क्वायर माइनस 5x प्लस 6 इक्वल टू 0 ऑप्शन आसने मैं चुनाई ना ऑप्शन की है ऑप्शन आसने ना আছে ऑप्शन नंबर याकोए सब देखो ए दिला घर की x स्क्वायर माइनस 5x प्लस 6 इक्वल टू 0 जोने जोने ए मारि আহিছে तो कपाल फुली गल और दे एक नंबर एमसीक्यू टा शेष हो गल किबा टान আছে জানো কোন डायरेक्ट क्वेश्चन दिसे एकु নাই तो অলপ কনসেপ্ট লাগে बस তো তাৰ বাহে কনসেপ্ট সদায় মেইন কনসেপ্ট অলওয়েজ উইন্স ঠিক আছে এতিয়া আমাক কি কৰিছে যে 2 নম্বৰ কোৱেশ্চন খেলিলা আহো 2 নম্বৰ 1 নম্বৰ যেটো এমসিকিউ দিয়া আছে কৈছে ইফ 4/5, a, 2 are the 3 consecutive terms মানে ক্ৰমিক পদ ক্ৰমিক এটাৰ পিছত এটা ঠিক আছে consecutive terms of an ap then the value of a আমাক কৈছে কি 4/5, a আৰু কমা কিমান 2 ap ৰ তিনটা consecutive terms মানে কি আছে সমান্তর প্রগতিৰ তিনটা কি ক্রমিক পদ দিয়া আছে আৰু যদি এই তিনটা সমান্তর প্রগতিত থাকে মানে এপিত থাকে তেনেহলে কি হ'ব সেকেন্ড টার্ম মাইনাস ফার্স্ট টার্ম থার্ড টার্ম মাইনাস সেকেন্ড টার্ম দুইটা ইকুয়াল হ'ব ঠিক আছে তো লিখিলে কিমান হ'ব a minus 4/5 2 minus মানে এটোৰ পৰা এটো মাইনাস কৰিম এটোৰ পৰা এটো মাইনাস কৰিম দুইটা ইকুয়াল হ'ব তো এটো এফালে লৈ আহিলে কিমান হ'ব প্লাস হৈ আহিব তো টুৱাইস আৰু এটো যদি ইফালে লৈ যাও 2 + 4/5 तो बहुत जल्दी जल्दी कर भूल हो जा ये कर लो प्रथमते तो 14/5 2 इफाले निले 2 रे 14 7 बार काटि দিব পাৰিম तो a = 7/5 ऑप्शन আছে 7/5 আকৌ অপশন এ কি হৈছে মানে সব দেখোন অপশন এ দিলে কথা কি ইজি কৰি দিছে নেকি ঠিক আছে এবা বগা কোৱেশ্চন পেপাৰ আছে ন সব বগা আৰু হোলি টাইমত বগা কোৱেশ্চন পেপাৰ ঠিক আছে नेक्स्ट 2 नंबर 2 हाँ 2 नंबर 2 कि दिसे आमक से ट्रायंगल ABC इज एन आइसोसेलेस ट्रायंगल माने समद्विबाहु त्रिभुज ठीक আছে इन व्हिच एंगल C इज इक्वल टू 90 डिग्री ठीक আছে एंगल C 90 डिग्री এটা কাম কৰো एंगल C 90 হোৱাকে এটা আমি ट्रायंगल বনাই লও সুবিধাৰ কাৰণে
তো এনেকৈ এটা ট্ৰাইংগল বনালোঁ ঠিক আছে তো চি এইটো লাগে তো ধৰি লওঁ এ বি আৰু চি এ বি চি ঠিক আছে তো যাৰ চি এংগলটো কিমান 90 ডিগ্ৰী ইজি ঠিক আছে তো যদি এ চি ইকুৱেল টু 6 হয় এ চিৰ ভেলু 6 আৰু এইটো আইচোচেলেছ ট্ৰাইংগল তো এইটো যদি 90 হয় এইটো 45 এইটো 45 হ'ব লাগিব কাৰণ দুটা এংগল সমান আইচোচেলেছ ট্ৰাইংগল আৰু দুডাল সাইডো সমান তাৰমানে 6 যদি এইটো হয় এইটো কিমান হ'ব 6 এ তো 6 সেন্টিমিটাৰ আৰু 6 সেন্টিমিটাৰ ঠিক আছে এইটো 6 সেন্টিমিটাৰ এইটো 6 সেন্টিমিটাৰ তেনেহ'লে আমাক কি কৰিছে যে এ বিৰ ভেলু কিমান হ'ব এই এ বি ডালৰ ভেলু কিমান হ'ব আৰু পাইথাগোৰাছ লগাই দিওঁ 90 ডিগ্ৰী আৰু এইটো সমদ্বিবাহু ত্ৰিভুজ হয় লগতে সমকোণী ত্ৰিভুজ হয় ন আইচোচেলেছ ট্ৰাইংগল লগতে কি হয় ৰাইট এংগল ট্ৰাইংগলো হয় ঠিক আছে তো পাইথাগোৰাছ লগালে আমাৰ কি হ'ব এ বি স্কোৱাৰ ইকুৱেল টু এ চি স্কোৱাৰ প্লাছ বি চি স্কোৱাৰ তাৰমানে এ বি স্কোৱাৰ ইকুৱেল টু 6 স্কোৱাৰ প্লাছ 6 স্কোৱাৰ তো বহুতে কি কৰিবা তোমালোকে 36 প্লাছ 36 কৰিবা এটা মই কৈ দিছোঁ শুনা আৰে মেথছ লগোৱা 2 × 6 স্কোৱাৰ লগোৱা না সৰি তো এ বি কিমান হৈ যাব আমাৰ √2 × 6 স্কোৱাৰ তো 6 √2 সেন্টিমিটাৰ আকৌ কি হ'ল অপশ্যন নম্বৰ আকৌ সব দেখোন এ দিলে কথাটো কি তো বহুতৰে যিবিলাক ষ্টুডেণ্টে ভাবিব যে এইটো 6 হ'ব লাগে সিহঁতে ডাউট কি কৰিব জানে সব এ কেনেকৈ হ'ব পাৰে তো টাইম লষ্ট হ'ব আকৌ এবাৰ কৈ চাব এইটো 6 হয় জানো কাৰণ সব যে এ ওলাই আছে কথাটো কি তো কেতিয়াবা তেনেকুৱা হ'ব পাৰে ঠিক আছে এইটো অপশ্যন কি হ'ব অপশ্যন এ তো 2 নম্বৰ কুৱেশ্যন নম্বৰ 3 টো কি দিছে দি ডিষ্টেঞ্চ অফ 3, -2 ফ্ৰম দি x axis is কৈছে যে এই যেটো পইণ্ট আছে 3, -2 বিন্দুটো x অক্ষৰ পৰা কিমান ডিসটেন্সত আছে কিমান দূৰত্বত আছে ঠিক আছে তো এইবিলাক অংক আহিলে কি কৰিব জানানে মই ডাইৰেক্ট প্ৰথমতে ডায়াগ্ৰামটো আঁকো যিমানে ডায়াগ্ৰাম বনাবা যিমানে ভিজুৱেলাইজ কৰিবা অংকবিলাক সিমানে তোমাৰ শুদ্ধ হ'ব কেতিয়াও ভুল নহয় তো চাবাচোন তো এইটো আমাৰ কি আছে ডাইৰেক্ট ফৰ্মুলাও আছে যে আমাক কয় x ৰ পৰা যদি ডিসটেন্স সুধে y ভেলুটো হয় y পৰা ডিসটেন্স সুধিলে x ৰ ভেলুটো হয় কিন্তু হেতু নাযাবা তোমালোকে চোৱা এফালে x আছে এফালে y আছে আমাক পইণ্টটো কি দিছে 3 আৰু -2 তো 1 2 3 এফালে -2 এফালে হ'ব তো এইটো পইণ্টটো এনেকুৱাত ক'ব হ'ব 3 আৰু -2 ঠিক আছে এই পইণ্টটোৰ x এক্সিছৰ পৰা ডিসটেন্স কৰিছে তো এইখিনি পারপেন্ডিকুলার ডিসটেন্স সদায় লম্বভাৱে যেটো দূৰত্বত আছে আৰু এইখিনি কিমান 2 নহয় জানো তো সবে কি লিখি দিয়া না ভুলতে -2 লিখি দিয়ে কিন্তু ডিসটেন্স কেতিয়াও -2 নেগেটিভ হ'ব নোৱাৰে তো ইয়াৰ ডিসটেন্স কিমান হ'ব 2 ইউনিট মানে 2 একক তো আসলে 2 ইউনিট এই অপশন নম্বৰ ডি এবাৰ বেলেগ কৰি দিলে ন এ পৰা ডাইৰেক্ট ডি মাৰি দিলে চি বি নাই মাজত তো ডি অপশন নম্বৰ ডি ইজ দি কাৰেক্ট 4 নম্বৰটো কি কৈছে দি ৰেচিঅ' ইন হুইচ y axis divides the line মানে y axis এ লাইনডাল ডিভাইড কৰিছে লাইন সেগমেন্ট জয়নিং দি পইণ্টস -2,0 and 4,0 এটা লাইন আছে লাইনডাল কেনেকুৱা দুটা পইণ্ট জয়েন কৰিছে পইণ্ট কিটা কি যে -2,0 আৰু 4,0 ইয়াক y axis এ ডিভাইড কৰিছে কিমান ৰেচিঅ' ডিভাইড কৰিছে হেতু আমাক সুধিছে ঠিক আছে ধৰি লওঁ মই m is to n হয়নে আৰু আমি যদি ডিভাইড কৰিছে আমি সেকশন ফৰ্মুলা লগাব পাৰিম কি বিভাজনৰ সূত্ৰ হয় না কি আছিল যে এই পইণ্টৰ কোঅৰ্ডিনেটৰ ধৰি লম এটা কোঅৰ্ডিনেটটো কি হ'ব যদি y axis ৰ ওপৰত আছে পইণ্টটো তো y axis ৰ ওপৰত থাকিলে x কোঅৰ্ডিনেট সদায় 0 তো 0, y ধৰি ললো পইণ্টটো ঠিক আছে এনে x, y ধৰো কিন্তু এতিয়া y axis এ ডিভাইড কৰিছে তো y axis ৰ ওপৰত যদি পইণ্টটো আছে x কোঅৰ্ডিনেট সদায় কি হ'ব 0 হ'ব ঠিক আছে তো এতিয়া মই ইয়াৰ ফৰ্মুলাটো কি লিখাব 0, y ইয়াৰ ফৰ্মুলাটো আমি এনেকৈ লিখিব পাৰো না m * x2 n * x1 হয় না ঠিক আছে মই এনেকৈ পঢ়াও তোমালোককো এনেকৈ পঢ়াইছে স্কুলত ঠিক আছে তো কি হ'ব m * 4 প্লাস n * -2 ডিভাইডেড বাই m প্লাস n আকৌ y লগতো কম্পেয়াৰ কৰিব কিন্তু দৰকাৰ নাই চোৱা কৰিবলৈ কাৰণ এটো লগত কম্পেয়াৰ কৰিলে হ'ল ন নেক্সট খিনি যিখিনি ওলাব হেতু আমি y লগত কম্পেয়াৰ কৰিলে কিন্তু আমি কম্পেয়াৰ কৰি পেলাই m আৰু n ৰ ভ্যালু উলিয়াব পাৰো ন পিছৰখিনি কৰা দৰকাৰ নাই আৰু কাৰণ ডাইৰেক্ট MCQ এ সুধিছে ঠিক আছে তো এইখিনি কম্পেয়াৰ কৰিলে বাই কম্পেয়াৰিং মানে দুইটা সমপক্ষ কি কয় সমপক্ষ ইয়েস ঠিক আছে তো বাই কম্পেয়ারিং ঠিক আছে না তো 4m - 2n ডিভাইডেড বাই m plus n equal to 0 হ'ব এখিনি ইফালে গলে 0 কোনো কাম নাই তো 4m equal to twice n তাৰ মানে এটো যদি মই ইফালে তললৈ লৈ আহো m/n equal to 2/4 তো মুছি দিছো আকৌ বেলেগ বুলি ভাবিব কৰিব তো এটো কিমান হ'ব 1/2 আমাৰ m is to n তো ইয়াৰ অপচন নম্বৰ কিমান হ'ব অপচন নম্বৰ বি অপচনটো আমাৰ শুদ্ধ কিমান 1:2 ঠিক আছে বহুত নম্বৰটো আমাক কি কৰিছে যে এ ষ্ট্ৰেইট লাইন মানে এডাল সৰল ৰেখা which intersects a circle in 2 points is called মানে দুটা বিন্দু সংযোগিকাৰ এটা বৃত্তৰ হয় ন এটা বৃত্তৰ দুটা বিন্দু সেট কৰা ইন্টাৰসেক্ট কৰা ঠিক আছে সেট কৰা মানে কাটি যোৱা
ৰেখাডাল সৰলৰেখাডালৰ নাম কি সুধিছে তো ইয়াত এইটো কুৱেশ্যন চবেই ভুল কৰিব কাৰণ আমি জানো যে এটা বৃত্তৰ দুটা বিন্দু সংযোগী ৰেখাখণ্ডডালক কি বুলি কোৱা হয় জিয়া বুলি কোৱা হয় মানে কৰ্ড বুলি এটা চাৰ্কেলৰ যদি দুটা পইণ্টক লগ লাগে সেইডালক কি বুলি কোৱা হয় কৰ্ড বা জিয়া বুলি কোৱা হয় এতিয়া তোমাক সেইটো সোধা নাই তোমাক কৈছে সেই দুটা পইণ্টক কাটি যোৱা এতিয়া ওলাই যাব পাৰে চাৰ্কেলটোৰ পৰা ন বৃত্তটোৰ পৰা দুটা পইণ্টক এনেকৈ কাটি ওলাই গ'ল এইখিনিৰ পৰা এইখিনি যদি মই নিদিওঁ এইখিনি যদি মই নিদিওঁ দুটা বিন্দু সংযোগ কৰাডালক কি বুলি ক'ব জিয়া ক'ব এতিয়া তোমাক সংযোগ কৰা সোধা নাই তোমাক কৈছে ছেট কৰা দুটা বিন্দু ছেট কৰি এডাল ষ্ট্ৰেইট লাইন এনেকৈ পাৰ হৈ যাব পাৰে নহয় পাৰে ন তো এই লাইনডালক কি বুলি কোৱা হ'ব এই লাইনক কি বুলি কোৱা হয় জানানে ছেডক বুলি কোৱা হয় ইংৰাজীত কি বুলি কয় ছেকেণ্ড ঠিক আছে তো অপশ্যন নম্বৰ ডি হ'ব না কি অপশ্যন নম্বৰ এই কৰ্ড কেতিয়াও নহয় কৰ্ড দুটা বিন্দু সংযোগী ৰেখাখণ্ড আৰু দুটা বিন্দুক ছেট কৰি যোৱাডালক ছেডক বুলি ক'ব মানে ইংৰাজীত ছেকেণ্ড অপশ্যন নম্বৰ ডি ইজ দি কাৰেক্ট অপশ্যন তো নেক্সট কুৱেশ্যন নম্বৰ 6 নম্বৰ ঠিক আছে কৈছে sin a ইকুৱেল টু 3/5 তো sin a ইকুৱেল টু কিমান কৈছে 3/5 তো আমাক সুধিছে tan a ভেলু কিমান হ'ব tan a ঠিক আছে তো tan a বুলি কওঁতে আমি মনত ৰাখিব লাগে ইয়াতো মই মোৰ শিকোৱাৰ টেকনিক বহুত হয় এইবিলাক গিৰিয়েক ঘৈণীয়েক কিবা কিবি বহুত আছে তো আমাৰ লগত সংযুক্ত হৈ থাকিলে জড়িত হৈ থাকিলে তোমালোকে গম পাবা ঠিক আছে তো এতিয়া হ'লেও মই কৈ দিছোঁ যে tan a মানে কি হয় sin a বাই cos a sin a আৰু cos a ৰ পুতেক হয় tan a ভাবিছে কি কৈ আছে ছাৰ ঠিক আছে হ'ব একো নাই বাৰু পিছত গম পাবা কি পুতেক জীয়েক কথা কৈ আছোঁ তো sin a cos a আমি এটা অভেদ মানে আইডেণ্টিটিৰ পৰা লিখিব পাৰোঁ ন কি আছিলে আমাৰ sin স্কুৱেৰ a প্লাছ cos স্কুৱেৰ a ইকুৱেল টু 1 তাৰ পৰা যদি cos a ভেলুটো উলিয়াওঁ কি ওলাব কোৱাচোন cos a যদি উলিয়াবলৈ যাওঁ তো আমাৰ 1 মাইনাছ sin স্কুৱেৰ ৰুট অভাৰ ভিতৰত 1 মাইনাছ sin স্কুৱেৰ তো ৰুট অভাৰ ভিতৰত কাৰণ আমাক sin হে ভেলু দিয়া আছে cos a দিয়া নাই নহয় তো tan a পুৰা ক'লে নিব লাগিব sin a নিব লাগিব ঠিক আছে তো 1 মাইনাছ sin স্কুৱেৰ a ইজি এতিয়া বস sin a ভেলু তাত পাতি দিয়া এনসাৰ ওলাই যাব পাতি দিওঁ তো 3/5 আৰু তলত কিমান হ'ব 1 মাইনাছ 3/5 হোল স্কুৱেৰ ইয়েছ কাৰণ sin স্কুৱেৰ ঠিক আছে এতিয়া এইখিনি যদি মই কৰি দিওঁ কিমান হ'ব কোৱাচোন 3/5 আৰু ইয়াত হৈ যাব আমাৰ ওপৰত 25 হৈ যাব 25 মাইনাছ 9 16 তো 16/25 তো এনসাৰ হৈ যাব আমাৰ 3/5 ইয়াত হৈ যাব 4/5 5 গ'ল তো আল্টিমেটলি এনসাৰ 3/4 4 9 নহয় 4 তো আমাৰ অপশ্যন নম্বৰ কিমান এইটো 3/4 ওলাইছে ন অপশ্যন নম্বৰ চি ইজ দি কাৰেক্ট অপশ্যন নম্বৰ চি ঠিক আছে 2 নম্বৰ কুৱেশ্যন নম্বৰ 7 এইটো আমাক সুধিছে টেনজেণ্টৰ পৰা মানে স্পৰ্শক যে আছিল যে চেপ্টাৰটো বৃত্তৰ টেনজেণ্ট স্পৰ্শক তাৰ পৰা সুধিছে তো আমাক কি কৈছে ইফ TP and TQ are two tangents to a circle with center O so that angle POQ equal to 110 then angle PTQ is equal to সুধিছে ঠিক আছে তো আমাক কৈছে যে এটা O কেন্দ্ৰযুক্ত বৃত্ত আমাক দিছে ঠিক আছে তো এটা বৃত্তৰ কথা কৈছে যাৰ চেণ্টাৰ মানে কেন্দ্ৰ কিমান O ঠিক আছে বঢ়িয়া তো আমাক কৈছে তাৰ TP আৰু TQ দুডাল স্পৰ্শক বুলি কৈছে মানে এটা পইণ্ট আছে T ধৰি ললোঁ বাহিৰত ঠিক আছে এক্সটাৰ্নেল পইণ্ট ঠিক আছে নে তো টিৰ পৰা দুডাল টেনজেণ্ট এটা হ'ল TP আৰু এটা কি TQ ইজি TP আৰু TQ ঠিক আছে তো এডাল স্পৰ্শক তো আমাক POQ দিয়া আছে POQ আমাক কিমান দিয়া আছে 110 ঠিক আছে নে বাৰু ঠিক আছে তো আমিতো জানো আমি কি জানো যে ৰেডিয়াছ সাৰ্কেলটোৰ ৰেডিয়াছ আৰু টেনজেণ্টটোৰ মাজৰ এংগলটো কিমান হয় সদায় 90 ডিগ্ৰী এটো যদি 90 ডিগ্ৰী এটো কিমান হ'ব 90 ডিগ্ৰী তো 90 এটো গুটে POQT এটা কি হয় কোৱাচোন ইকুইলেটাৰেল হয় চতুৰ্ভুজ হয় না বাৰু ঠিক আছে তো এটো যদি দুটা 90 ডিগ্ৰী হল আমি জানো চতুৰ্ভুজৰ চাৰিটা কোণৰ সমষ্টি কি হয় 360 ডিগ্ৰী তো এটো যদি 90 90 180 তাৰ মানে এটো আৰু এটো মিলি পেলাই কিমান হ'ব 180 হয় না ঠিক আছে তো আমি ইয়াৰ পৰা আমি আৰামছে গম পাই গলো এংগল PTQ প্লাস এংগল POQ ইকুৱেল টু কিমান হ'ব 180 ডিগ্ৰী তো PTQ POQ PTQ টো উলিয়াব লাগে তো PTQ দিয়া আছে এটো ইকুৱেল ইফালে লৈ গলে 180 মাইনাস এংগল POQ আৰু এংগল POQ আমাক কিমান দিয়া আছে 110 ঠিক আছে তো 180 ৰ পৰা যদি 110 মাইনাস কৰিম তেতিয়া আমি পাম 70 ডিগ্ৰী তো 70 ডিগ্ৰী কিমান নম্বৰ অপচন বি নম্বৰ অপচন ইজ দি करेक्ट ऑप्शन ठीक है बहुत इजी तो 2 नंबर 8 टू की কৈছে যে if the surface area of a cube is 486 centimeter square then its volume is মানে এটা কিউবৰ সারফেস এরিয়া মানে এটা ঘনকৰ
সাৰফেস এৰিয়া সুধিছে মানে পৃষ্ঠকালি ঠিক আছে তো মই লিখি দিছো যে এটা ঘনকৰ পৃষ্ঠকালি কিমান a বুলি ধৰিছো 486 আমাক দিয়া আছে সেন্টিমিটাৰ স্কয়াৰ তো আমি জানো এটা ঘনকৰ পৃষ্ঠকালি হয় কিমান মানে সাৰফেস এৰিয়া কিমান হয় কিউবৰ 6l স্কয়াৰ যদি l টো কি হয় এটা সাইড এটা কাখৰ h ৰ যেতিয়া লেংথ হ'ব l ঠিক আছে তো 6l স্কয়াৰ কিমান হ'ব 486 তেতিয়া আমাৰ l স্কয়াৰ যাব 486 ডিভাইডেড বাই 6 মানে 81 আৰু তাৰ পৰা আমি l ৰ ভ্যালু 9 এটো আমি সেন্টিমিটাৰ উলিয়াব পাৰিম মানে এটা h ৰ লেংথ কিমান হ'ল 9 সেন্টিমিটাৰ ঠিক আছে যেতিয়া আমি l উলিয়াই দিলো তেতিয়া আমি ভলিউমৰ ফৰ্মুলা জানো l কিউব তো v l কিউব লগাই দিলে 9 কিউব 729 সেন্টিমিটাৰ স্কয়াৰ আয়তন ওলাই গল ঠিক আছে তো ইয়াৰ অপচনটো হ'ব d নম্বৰ অপচন 729 সেন্টিমিটাৰ কিউব ঠিক আছে 9 নম্বৰটো কি কৈছে দি মিডিয়ান এণ্ড মিড অফ এ ডেটা কিছুমান তথ্য দিয়া আছে তাৰ মধ্যমা আৰু বহুলক দিয়া আছে কিমান 33 আৰু 45 দিয়া আছে ঠিক আছে তো মিন সুধিছে তো কোপৰা সুধিছে ষ্টেটিষ্টিক্স মানে পৰিসংখ্যাৰ পৰা সুধিছে ঠিক আছে তো মিন মানে মাধ্য লাগে আমাক তো আমাৰ আমি এটা ৰিলেশনশিপ জানো হয়নে বাৰু মিন মোড মিডিয়ান সেন্ট্ৰেল টেন্ডেন্সি তাৰ মাজৰ ৰিলেশনশিপটো কি আছিল যে মোড ইকুৱেল টু 3 ইনটু মিডিয়ান মাইনাস 2 ইনটু মিন হয় না তো এটা তো আমাক সব দিয়া আছে আমাক কৈছে মিডিয়ান কি হয় 33 তো জায়গায় জায়গায় আৰু মোড হয় 45 তো 45 ইকুৱেল টু 3 ইনটু 33 মাইনাস 2 ইনটু মিন হয় না তো আমাৰ হৈ গল 45 এফালে হৈ গল আমাৰ 99 মাইনাস 2 ইনটু মিন তো মই 2 ইনটু মিন তো এফালে লৈ কাৰণ মাইনাস আছে আৰু আমি উলিয়াব মিনে লাগে তো মিন উলিয়াব লাগে যদি হেতু লেফট হ্যান্ড সাইডলৈ লৈ আহো তো 2 ইনটু মিন আৰু 45 ইফালে গৈ পেলাই মাইনাস হৈ গলে হৈ যাব 54 ন ঠিক আছে তো মিন কিমান হৈ যাব আমাৰ 27 আছে নে অপচন 27 অপচনত আছে নে yes অপচন নম্বৰ C is 27 তো কোৱেশ্চন নম্বৰ 2 x2 মানে 10 নম্বৰ ঠিক আছে তো আমাক প্ৰবাবিলিটিৰ পৰা কোৱেশ্চন সুধিছে বা ইমানখিনি কৰিলো এতিয়া প্ৰবাবিলিটি পাইছো দেই ঠিক আছে তো কৈছে দি প্ৰবাবিলিটি অফ গেটিং এ নাম্বাৰ 8 ইন এ সিঙ্গল ৰো অফ ডাইৰেক্ট তো ডাইৰেক্ট কোৱেশ্চন তো কিবা এটা ডাই যদি মই থ্ৰো কৰো ডাইটো ছখন ফেসত 8 আহিব নেকি কেতিয়াবা কোৱাচোন তো 1 2 3 4 5 6 আহিব তো 8 আহিবই নোৱাৰে আমি আগতেই জানো যে এটো হ'বই নোৱাৰে হ'ব নোৱাৰা বিলাক কি বুলি কয় ইম্পসিবল ইভেন্ট অসম্ভৱ ঘটনা আৰু ইম্পসিবল ইভেন্টৰ প্ৰবাবিলিটি কিমান হয় 0 যেটো তোমালোকে এক্সামত পয় নেগেছ তো নেক্সট আহা কোৱেশ্চন নম্বৰ 3 তো আমি 1 নম্বৰ এমসিকিউ 2 নম্বৰ এমসিকিউ গুটেখিনি কৰি দিলো এতিয়া 3 নম্বৰ এমসিকিউ নহয় শৰ্ট কোৱেশ্চন এক মাৰ্কৰ কোৱেশ্চন হয় তো এখিনি আমি কৰিবলৈ চেষ্টা কৰো ঠিক আছে তো কি কৈছে হোৱাট ইজ দি এৰিয়া অফ এ ৰম্বাছৰ কোৱেশ্চন সুধিছে ঠিক আছে ৰম্বাছৰ কোৱেশ্চন ক'ৰ পৰা আহিলে ক্লাছ 10 ত এটো অকমান তোমাক কনসেপচুৱেল আৰু অলপ মেমৰি পৰা সুধিছে তোমাক ঠিক আছে নে বাৰু আৰু আছিল ক'ত জানানে হি ইজ এ ফাৰ্স্ট প্ৰথম যে পুনৰ আলোচনা বুলি যে আছিল যে ৰিপিট কৰি দিছিল যে ক্লাছ 9 ৰ বস্তুখিনি 10 ত যে এটা চেপ্টাৰ আছে হি তাৰ পৰা আহিছে ঠিক আছে তো কৈছে হোৱাট ইজ দি এৰিয়া অফ এ ৰম্বাছ হুজ লেংথ অফ ডায়াগোনাল আৰ 8 সেন্টিমিটাৰ এণ্ড 4 সেন্টিমিটাৰ তো আমাক এটা ৰম্বাছ দিয়া আছে হয়নে মই সদায় আঁকি ভাল পাওঁ ডাইৰেক্ট ফৰ্মুলা বহাই দিলে হয় কিন্তু আঁকিলে অকমান ভাল লাগে ঠিক আছে তো ৰম্বাছটো আমাক কিমান দিয়া আছে এডালৰ ভ্যালু 8 দিয়া আছে আৰু 4 দিয়া আছে আৰু আমি ৰম্বাছৰ এৰিয়া জানো এৰিয়া অফ এ ৰম্বাছ কিমান হয় তো আমি জানো যে এৰিয়া মানে কালি ঠিক আছে মই এনেকৈ লিখিছো এৰিয়া অফ এ ৰম্বাছ কিমান হয় যে ডায়াগোনাল দুডাল যদি এডাল এ বি সি ডি হয় তেনেহলে এ বিৰ লেন্থ ইনটু এ সিৰ লেন্থ ইনটু বি ডিৰ লেন্থ ঠিক আছে ডিভাইডেড বাই 2 আমাৰ হয় হয় না তো এসি কিমান দিয়া আছে 8 এডাল ডায়াগোনালৰ লেন্থ দিয়া আছে 8 আনডাল ডায়াগোনালৰ লেন্থ দিয়া আছে 4 ডিভাইডেড বাই 2 মানে 2 ৰে যদি মই 4 কাটো দুবাৰ তো 16 আৰু এটো আমাক এৰিয়া সুধিছে তো সেন্টিমিটাৰ স্কয়াৰ তো আমাৰ ইয়াত অপচন নাই মই অপচন বিচাৰি আছিলো অপচনটো নাই তো আমাৰ आंसर কি হ'ব 16 সেন্টিমিটাৰ স্কয়াৰ ঠিক আছে তো ইজি আছিলে ৰম্বাছৰ পৰা কোৱেশ্চন আহি গৈছে দেখিছনে তো সদায় যেটো এক্সপেক্ট কৰা হয় তাৰ পৰা কোৱেশ্চন আহিব পাৰে তো ক্লাছ 9 ৰ এটা ডাঙৰ চেপ্টাৰৰ পৰা কোৱেশ্চন আহিছে কিন্তু ক্লাছ 9 ৰ চেপ্টাৰটো আমাৰ অকমানকে ক্লাছ 10 ত ৰিপিটেশনত দিছিলে প্ৰথমতে পুনৰালোচনাতে তাৰ পৰা কোৱেশ্চনটো আহিছে ঠিক আছে বঢ়িয়া তো ইজি আছিলে তো নেক্সট যেটো 3 ৰ 2 নম্বৰ কোৱেশ্চনটো হেতু আমাক কি হৈছে ফাইন্ড দি স্মলেষ্ট নাম্বাৰ বাই হুইচ ৰুট 27 should be multiplied so as to get a rational number মানে আমাক কৈছে 27 ৰ কিমান একদম সৰু সংখ্যাৰে মই পূৰণ কৰিব পাৰিম ঠিক আছে যেটো পূৰণ কৰিলে আমাৰ টোটাল যেটো নাম্বাৰ হ'ব এটো এটা পৰিমেয় সংখ্যা হ'ব এতিয়া চোৱা √27 টো পৰিমেয় সংখ্যা নহয় হয় জানো √27 নহয় পৰিমেয় সংখ্যা ঠিক আছে না বাৰু এটো ৰেশনাল নাম্বাৰ নেকি নহয় এটো ইৰেশনাল নাম্বাৰ তো আমাক কৈছে ইয়াক মই একদম সৰু কি সংখ্যাৰে মাল্টিপ্লাই কৰিম মানে ইনটু কৰিম যাতে ই এটা কি হৈ যায়
অঁ ছাৰ এইটোনো কি ডাঙৰ কথা √27 আৰু এটা √27 কৰি দিওঁ কিন্তু সেইটো কৰিলে ৰেচনেল পাম কিন্তু সৰু নহয় নহয় আটাইতকৈ সৰুটো কৰিছে ঠিক আছে তো এটা কাম কৰোঁ ইয়াক কৰা এটা টেকনিক আছে মই এটা কাম কৰোঁ 27ক মই যদি লিখিবলৈ যাওঁ তো 3 × 9 কৰিব পাৰিম 3 × 3 কৰিব পাৰিম ইয়াৰ ভিতৰত মই লিখিব পাৰিম নে 3 × 3 × 3 য়েছ ভেৰি গুড তো এই দুটা 3ৰ পৰা মই এটা 3 বাহিৰলৈ লৈ 3√3 এতিয়াও আমাৰ হৈ আছে কি অবভিয়াছলি এইটো যদি ৰেচনেল নম্বৰ হয় এইটো ৰেচনেল নম্বৰ হ'ব ঠিক আছে নে বাৰু তো এতিয়া তুমি ভাবা যে এইটো নাম্বাৰ আৰু এইটো নাম্বাৰ সেম হয় ইয়াৰ লগত মই এনেকুৱা একদম সৰু কি নাম্বাৰ ইনটু কৰিম ঠিক আছে তো ইনটু কৰিলে আমাৰ ৰেচনেল হৈ যাব √3 ন √27 কৰিব লাগে কিন্তু সৰু নহয় এতিয়া √3 মই ইনটু কৰি যেতিয়া দিম চাচোন 3√3 আছে তাৰ লগত যেতিয়া মই √3 ইনটু কৰি দিম তো আল্টিমেটলি এনসাৰ কিমান হ'ব 3 × 3 সৰি কাই গৈছে বতৰে এনেকুৱা বুজিছা ইমান জলবায়ু বেয়া হৈছে ন তো য'তে ত'তে কাহ চৰ্দি মানুহৰ হৈছে অলপ সাৱধানে থাকিবা আৰু কেইটামান এক্সাম আছেই তোমালোকৰ ঠিক আছে নে বাৰু তো 3 × 3 9 9 এটা কি হয় ৰেচনেল নাম্বাৰ পৰিমেয় সংখ্যা তো আমাৰ এনসাৰটো কি হ'ব 9 ঠিক আছে তো কুৱেশ্যন নম্বৰ 3 আমাক কি হৈছে হোৱাট ইজ দি প্ৰডাক্ট অফ দি জিৰ'জ পলিনমিয়েল মানে হয়নে বাৰু ঠিক আছে বহু পদৰ পৰা কুৱেশ্যন সুধিছে হোৱাট ইজ দি নাম্বাৰ প্ৰডাক্ট অফ জিৰ'জ অফ দি ইকুৱেশ্যন 4x² প্লাছ 8x এইটো কিমান হ'ব তো আমি জানো আমি কি জানো এটা ফৰ্মুলা মনত আছিল কিন্তু মই ফৰ্মুলাতকৈও তুমি বস্তুটো ধুনীয়াকৈ কৰি পেলাই দেখুৱাই আছোঁ চাবা দেই তো ফৰ্মুলাটো কি আছিলে ax² প্লাছ bx প্লাছ c = যদি 0 হয় ঠিক আছে নে বাৰু তেনেহ'লে তাৰ যিকেইটা মূল ওলাব মানে যিকেইটা আমাৰ ৰুট ওলাব সেইকেইটা প্ৰডাক্ট কি হ'ব মানে পূৰণফল কি হ'ব জানানে বাৰু আলফা বিটা আছিলে ন এইটো c/a আছিলে য়েছ এতিয়া চোৱা এইটো যদি আমি তাৰ লগত কম্পেয়াৰ কৰিব পৰা যাওঁ c ভেলু কিমান হ'ব a কিমান 4 b কিমান 8 c টো আমাৰ 0 পাবা হয় নহয় তো এতিয়া মোক দুইটা মূলৰ পূৰণফলটো আমাক সুধিছে ন দুইটা মূলৰ গুণফল কিমান হ'ব মানে c/a আলফা ইনটু বিটা কিমান হ'ব c/a তো 0/4 আমাৰ এনসাৰ 0 কাম শেষ হয় নহয় তো ইয়াকে যদি মই বহলাই কৰি এইটো আমাৰ ফৰ্মুলা হিচাপে মনত ৰাখিছোঁ ন মই বহলাই যদি কৰিবলৈ যাওঁ মই ইয়াত কৰি আছোঁ চোৱা তো আমাক কৈছে 4x² প্লাছ 8x আমাক দিয়া আছে হয়নে বাৰু তো মই যদি ইয়াৰ পৰা 4x কমন লওঁ তো x প্লাছ 2 হ'ব নে ইকুৱেল টু 0 তো ইকুৱেল টু 0 ঠিক আছে তো এতিয়া ইয়াৰ পৰা x = 0 হ'ব আৰু x = কিমান হ'ব -2 হ'ব তো এই যে দুইটাই জানো ৰুট নহয় এইকেইটা ইনটু কৰিলে আমি এনসাৰ 0 পাম তো ইয়াৰ লগত মিলিছে নে তো 0 ইজ দি কাৰেক্ট এনসাৰ ঠিক আছে নে তো কুৱেশ্যন নম্বৰ 4 টো একেবাৰে কৰি দিওঁ কি আছে কুৱেশ্যন নম্বৰ 4 আমাক কৈছে যে ইফ n ইজ দি ডিগ্ৰী অফ পলিনমিয়েল n কি হয় ডিগ্ৰী অফ দি পলিনমিয়েল p অফ x এটা পলিনমিয়েল আছে p অফ x তাৰ ডিগ্ৰী n বুলি কৈছে মানে গম পাইছেনে ডিগ্ৰী মানে কি অসমীয়াত ক'লে মাত্ৰা p অফ x যেটো বহুপদ আছে তাৰ মাত্ৰা আমাক n বুলি কৈছে আৰু আমাক সুধিছে নাম্বাৰ অফ জিৰ'জ আৰে মাত্ৰা যিমান হয় নাম্বাৰ অফ জিৰ'জ নাম শূন্যৰ সংখ্যাটো সিমানে হ'ব ন n যদি ডিগ্ৰী হয় তো n কি হ'ব নাম্বাৰ অফ জিৰ'জ মানে শূন্যৰ সংখ্যা তো আমাৰ ইয়াত এনসাৰ কি হ'ব শূন্যৰ সংখ্যাও n হ'ব স্মল n যেটো দিয়া আছে তো চাৰিটা কুৱেশ্যন হৈ গ'ল নেক্সট আগবঢ়াম আমি 5 নম্বৰ কুৱেশ্যনলৈ নেক্সট আমাৰ 3 নম্বৰ কুৱেশ্যন নম্বৰ 5 সুধিছে ৰাইট ট্ৰু অৰ ফলছ আৰু ক্লাছ 10 অৰ মেট্ৰিকত নব ট্ৰু অৰ ফলছ আহে ঠিক আছে বাৰু কিনো দিছে চাওঁ তো 0 × x প্লাছ 0 × y প্লাছ k ইকুৱেল টু 0 where k not equal to 0 is a linear equation তো লিনিয়াৰ ইকুৱেশ্যন হয় না সুধিছে মানে অসমীয়াত ক'বলৈ গ'লে যে এই যে ইকুৱেশ্যনটো দিয়া আছে 0 × x মই লিখি দিছোঁ ইকুৱেশ্যনটো লিখি দিছোঁ চাই লওক 0 × x প্লাছ 0 × y প্লাছ k ইকুৱেল টু 0 সুধিছে এই যে ইকুৱেশ্যনটো আছে এইটো লিনিয়াৰ ইকুৱেশ্যন মানে ৰৈখিক সমীকৰণ হয় নে নহয় আমি কি পঢ়িছিলোঁ ৰৈখিক সমীকৰণ হ'বলৈ হ'লে x ৰ ডিগ্ৰী কিমান হ'ব লাগিব 1 হ'ব লাগিব ঠিক আছে এতিয়া 0 × x আৰু 0 × y কৰিলে তো বাবা এখিনি নাথাকিবই ন k = 0 হে ওলাব তো ইয়াত x আৰু y নাই তো k = 0 মানে এটা সৰু কোঅৰ্ডিনেটৰ কথা কৈছে এটা পইণ্টৰ কথা কৈছে ঠিক আছে বাৰু তো এইটো লিনিয়াৰ ইকুৱেশ্যন মানে এটা লাইন কেনেকৈ হ'ব হ'ব নোৱাৰে এইটো ফলছ ঠিক আছে অসত্য ঠিক আছে তো নেক্সট আমাৰ কুৱেশ্যন নম্বৰ 6 কৈছে এইটো মুছি লওঁ ন য়েছ তো কুৱেশ্যন নম্বৰ 6 আমাৰ কি দিয়া আছে যে দুটা ইকুৱেশ্যন দিয়া আছে x - 4y + 6 = 0 x - 4y + 6 = 0 আৰু এটা আমাক কি দিয়া আছে 3x - 12y + 18 = 0 ঠিক আছে নে বাৰু
তো আমাক সুধিছে ইয়াত সমীকৰণৰ সমাধানৰ সংখ্যা কিমান হ'ব ঠিক আছে তাৰমানে আমাক কৈছে নাম্বাৰ অফ সলিউশনস সুধিছে কিমানটা সলিউশন থাকিব পাৰে আমি এনেকুৱা অংক কিহৰ পৰা পাইছো কোৱাচোন পেয়াৰ অফ লিনিয়াৰ ইকুৱেশ্যন দুটা ৰৈখিক সমীকৰণৰ জোৰ দুটা কৈছো আকৌ জোৰ কিয় ক'ব লাগে তো ৰৈখিক সমীকৰণৰ জোৰৰ পৰা আহিছে ঠিক আছে তো ইয়াত a1 কিমান 1 b1 কিমান -4 c1 কিমান 6 হয়নে a2 কিমান 3 b2 কিমান -12 আৰু c2 কিমান 18 তো আমি আমাৰ কন্ডিশন জানো ন a1 a2 উলিয়াব লাগে ঠিক আছে না কিমান ল'ব কোৱা 1/3 নেক্সট b1 by b2 উলিয়াব লাগে কিমান ল'ব -4 by -12 মানে 1/3 আকৌ c1 divided by c2 উলিয়াব লাগে মানে 1/3 ওলাব 6/18 1/3 তাৰমানে আমি কি গম পালো যে a1 by a2 equal to b1 by b2 equal to c1 by c2 হয়নে আৰু যদি এইটো কন্ডিশন হয় a1 by a2 equal to b1 by b2 equal to c1 by c2 যদি হয় তেনেহলে দুডাল লাইন কেনেকৈ থাকিব এডালৰ ওপৰত এডাল এনেকৈ কোইনসাইড কৰিব হয় না আৰু ইয়াৰ কিমানটা নম্বৰ অফ সলিউশন থাকিব ইনফাইনাইট অসংখ্য নাম্বাৰ অফ সলিউশন মানে অসংখ্য সমীকৰণ থাকিব মানে সমীকৰণৰ মূল থাকিব ঠিক আছে বঢ়িয়া তো আমাৰ ইয়াৰ এনসাৰটো কি হ'ব অসংখ্য সংখ্যা কিমান অসংখ্য ঠিক আছে তো কোৱেশ্চন নম্বৰ 7 কি কৈছে আমাক what is the condition if the roots of the equation x square plus px plus q equal to 0 are real and unequal এটো ক'ব আহিলে quadratic equation ঠিক আছে quadratic equationৰ যে লাষ্টৰটো nature of roots হয় না nature of roots পৰা আহিছে তো আমাক কি কৈছে ইকুৱেশ্যনটো দিছে x square দোৱা ইমান সহজ কোৱেশ্চন তোমাৰ এক নম্বৰত আহিছে কি কৰিছে আমাক যে x square plus px plus q equal to 0 যেটো সমীকৰণ আছে তাৰ দুটা মূল কি ওলাব কাৰণ ইয়াৰ ডিগ্ৰী কিমান মাত্ৰা কিমান 2 তো দুটা যে মূল ওলাব হে মূল দুটা কি হ'ব লাগিব ৰিয়েল এণ্ড আনইকুৱেল ৰিয়েল হোৱাৰ লগে লগে কি হ'ব গ্ৰেটাৰ দেন হ'ব আনইকুৱেল গ্ৰেটাৰ দেন ইকুৱেল মানে হ'ব কি ৰিয়েল আৰু বাস্তৱ আৰু বেলেগ বেলেগ আনইকুৱেল ন তাৰমানে আমাক ইয়াক a কিমান 1 b কিমান p c কিমান q হয় না তো b স্কয়ার মাইনাস ডিসক্রিমিনেন্ট উলিয়াও না ভেদ নিৰূপক তো ডিসক্রিমিনেন্ট উলিয়াও b স্কয়ার মাইনাস 4ac তো কিমান হ'ব p স্কয়ার মাইনাস 4 into 1 into q হয়নে তো p স্কয়ার মাইনাস 4q এই ভেদ নিৰূপক মানে ডিসক্রিমিনেন্টটো যদি d ভ্যালু তো d হয় না তো এটোৰ ভ্যালু যদি আমাৰ কি হয় গ্ৰেটাৰ দেন ইকুৱেল টু 0 হয় কি হয় greater than equal b square minus 4ac যদি greater than equal to 0 হয় তেতিয়ালে তাৰ ৰুট দুটা জি ওলাব হেগেটা কি হ'ব ৰিয়েল তো হ'ব কিন্তু আনইকুৱেল বাস্তৱ আৰু অসমান ঠিক আছে তো ইয়াৰ আনসাৰটো কি হ'ব দিস হ'ব তো নেক্সট কোৱেশ্চন নম্বৰ 9 অলমোস্ট আমি কোৱেশ্চন নম্বৰ 3 যিমান কোৱেশ্চন আছে সব সলভ কৰি দিছো এতিয়া কোৱেশ্চন নম্বৰ 9 no sorry question number 8 ঠিক আছে তো what is the value of c if the roots of the equation ax square plus bx plus c equal to 0 are equal আকৌ same nature of root পৰা আহিছে ঠিক আছে তো ax square plus bx plus c equal to 0 ইয়াৰ ভেদ নিৰূপক আকৌ উলিয়াম ডিসক্রিমিনেন্ট d মানে b square minus 4ac হয় না তো এটো উলিয়ালে কেমন হ'ব b এটো তো ডাইরেক্ট b স্কয়ার minus 4ac হ'ব তো ইকুৱেল হ'বলে হলে ইয়াৰ ৰুট কিটা ইকুৱেল হ'বলে হলে কি হ'ব লাগে আমাৰ b স্কয়ার minus 4ac equal to 0 হ'ব লাগে হয় না ঠিক আছে তো ইয়াৰ পৰা যদি আমি c এর ভ্যালু খুদিছো না what is the value of c তো 4ac যদি এফালে ৰাখি দিও ইফালে হৈ যাব আমাৰ b স্কয়ার তো c equal to কিমান হৈ যাব b স্কয়ার divided by 4a তো c এর ভ্যালুটো আমাক খুদিছে তো b স্কয়ার divided by 4a তো লগতে কোৱেশ্চন নম্বৰ 9 টো কৰি দিও কোৱেশ্চন নম্বৰ 9 কি আছে যে what term of the ap 2468 ... will be 50 মানে 2468 যেটো প্ৰগতি আছে আৰু দেখাতে লাগিছে ন সমান্তৰ প্ৰগতি তো ap বুলি কোৱাৰো দৰকাৰ নাই অসমীয়াত নকলে ইংৰাজীত কৈ দিলে কিন্তু ap বুলি ঠিক আছে প্ৰগতিটো কিমানতম পদটো মানে হাউ what terms ঠিক আছে কিমানতম পদটো কি হ'ব 50 হ'ব ঠিক আছে না মানে an ৰ ভ্যালু আমাক দিয়া আছে মানে yes তো an দিয়া আছে কিমান 50 ইমানতম পদটো n তম পদটো 50 বুলি দিয়া আছে আৰু আমি an ৰ ফৰ্মুলা জানো কি হয় a + n - 1 into d = 50 এটা ap টোৰ পৰা যদি আমি ভালকে চাও ফাৰ্স্ট টার্মটো কি আছে 2 আছে তো a ভ্যালু 2 n ৰ ভ্যালু আমি উলিয়াব লাগে আৰু d কিমান হয় কোৱাচোন d তো আমি উলিয়াব পাৰো সেকেন্ড টার্ম মাইনাস ফার্স্ট টার্ম কিমান হ'ব তো 4 - 2 = 2 ন yes 2 তো 50 তো আমি ইয়াৰ পৰা যদি উলিয়াব যাও n - 2 into 2 50 - 48 n - 1 হৈ যাব আমাৰ কিমান 24 তো n equal to কিমান হ'ব 25 তো কিমানতম পদটো 50 হ'ব 25 তম পদটো আমাৰ 50 হ'ব ঠিক আছে তো কোৱেশ্চন নম্বৰ 9 হৈ গল লগে লগে কোৱেশ্চন নম্বৰ 10 টো আমি কৰি দিও একেবাৰতে হৈ যাব ঠিক আছে তো how many terms of the ap 24 21 18 must be taken so that their sum is 70 এটো ধুনিয়া কোৱেশ্চন সুধিছে ঠিক আছে তো
আমাক কৈছে যে 1 নম্বৰ কুৱেশ্যন নহয় একচুৱেলি এইটো কিহৰ কাৰণে সেৱাই দিছে নাজানো কিন্তু হলেও কৰা একো নাই তো একচুৱেলি 2 মাৰ্কস তো দিবই লাগে এইটো বাৰু হ'ব তোমাক 24 21 18 ডট 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 এইটো আমাৰ এটা এপি দিয়া আছে তো এপি দিয়া থাকিলে প্ৰথম কাম কি কৰিব লাগে যে ফাৰ্স্ট টাৰ্ম উলিয়াম ফাৰ্স্ট টাৰ্ম কিমান 24 ডি কিমান মানে কমন ডিফাৰেন্স কিমান হ'ব 21 - 24 মানে -3 হয় না এতিয়া আমাক খুদিছে কিমানটা পদৰ যোগফল 78 হ'ব কিমানটা টাৰ্ম যোগ কৰিলে 78 পাম আমি তাৰ মানে আমাক এন ও দিয়া আছে কিমান 78 তো এন ৰ ফৰ্মুলা আমি জানো ন কি জানো n/2 twice a plus n minus 1 into d equal to 78 হয় না এবিলাকে আমি ক্লাস 11ত এবিলাকে পঢ়িম আৰু ক্লাস 11ত তোমালোকে আমাৰ লগত যদি জড়িত হোৱা হেবিলাক তোমালোকে সদায় পাই থাকিবা ঠিক আছে গতিকে আমাৰ চেনেলটো কি কৰিবা সাবস্ক্ৰাইব কৰিবা ভিডিওটো লাইক কৰিবা আৰু প্যাটাৰ্ন ক্লাसेস জে হো ঠিক আছে তো এতিয়া আমি ইয়াত ভ্যালু বিলাক পাতো কি হ'ব কোৱাচোন তো n/2 2 into a কিমান 24 plus n minus 1 d কিমান -3 ভেরি গুড তো এইফালে গ'ল আমাৰ 78 তো 2 ইফালে যাব কিমান হ'ব তো 24 into 2 48 এটো আমি কৰিলে কিমান হ'ব -3n + 3 আৰু 2 যদি ইফালে মাল্টিপ্লাই ওইটো কোয়াড্ৰেটিক ইকুয়েশন ল'ব মজা তাৰ মানে n ৰ ভ্যালু কেটা ওলাব দুটা ওলাব তো ইয়াৰ এটা বহুত ধুনীয়া কনসেপ্ট মই কৈ আছো তো এটো হৈ যাব কিমান 2 into 78 মানে 78 মানে 156 ন यस 156 ঠিক আছে না তো আমি যদি এখিনি কৰিবলৈ যাও কিমান হ'ব তো ইয়াতে জায়গা নাই কি হৈ গ'ল মই ইফালে কৰো তো আমাৰ যাব 48 + 3 মানে 51 তো 51n minus 3n square equal to 156 তো সব যদি ইফালে লৈ যাও 3n square minus 51n plus 156 equal to 0 ইয়াৰ পৰা 3 কমন হ'লে আৰু অলপ ইজি হৈ যাব ঠিক আছে তো n square minus এটো 17n আৰু এটো প্লাস কিমান হ'ব 3 ৰে কৰিলে 52 equal to 0 আৰু এটো মিড টাৰ্ম স্প্লিট মানে উৎপাদক বিশ্লেষণ কৰিলে কিমান হ'ব 52 তো 52 কৰিছা জনে জনে কৰিব মুখতে কৰিব নোৱাৰে হেতে কি কৰিব কৰি চাব আৰু এটো 2 ইনটু হৈ গল আমাৰ কিমান 13 তো 13 + 4 হলে 16 17 তো 13n minus 4n plus 52 equal to 0 তো ইয়াৰ পৰা দুটা ভ্যালু কি ওলাব n minus 13 আৰু n কি হ'ব -4 equal to 0 তো n ৰ ভ্যালু দুটা ওলালে 13 ওলালে আৰু n ৰ ভ্যালু কিমান ওলালে 4 এতিয়া তোমালোকৰ মনত এটা কোৱেশ্চন আহিব পাৰে যে কোৱেশ্চনটোত আমাক 13টা টাৰ্ম যোগ কৰিলেও কিমান ওলাব সাম কোৱেশ্চন 78 ওলাব আৰু 4টা টাৰ্ম যোগ কৰিলেও 70 ওলাব কেনেকৈ পসিবল 4টা টাৰ্ম যোগ কৰিলে যে 70 ওলাই 13টা টাৰ্ম যোগ কৰিলে কি ওলাব বেছি ওলাব লাগিছিল তো আমাৰ এটা দুটা आंसर কেনেকৈ ওলালে ইয়াৰ এনে নহয় ম্যাথছ এনে নহয় দুটা आंसर এনে ওলা নাই কিবা নহয় কিবা এটা আছে তো এটা কাম কৰা তোমালোকক মই এটো হোমৱৰ্ক দিলো ঠিক আছে তোমালোকে মোক এটো কোৱা যে দুটা কিহৰ কাৰণে দুটা ভ্যালু ওলালে এনৰ ভ্যালু চোৱা লজিক কথাটো চোৱা যে nটা 4টা পদ যোগ কৰিলো মোৰ आंसर 78 বুলি কৈ আছে 13টা পদ যোগ কৰিলো 78 বুলি কৈ আছে ঠিক আছে তো তোমালোকৰ কাৰণে এটো হোমৱৰ্ক থাকিল যে এটো কেনেকৈ হল তো কমেন্ট কৰিবা সবে তলত ঠিক আছে তো আমাৰ যিমানখিনি কোৱেশ্চন নম্বৰ 3 লৈকে আছে গোটেইখিনি কমপ্লিট হৈ গল তো 30টা কোৱেশ্চন সলভ কৰিলো তো ইমানখিনি তোমালোকৰ বহুতখিনি সুবিধা হ'ব বুলি মই গম পালো তো আমাৰ লগত বনি থাকিবা আমাৰ লগত লাগি থাকিবা আমাৰ লগত জড়িত হৈ থাকিবা তো তোমালোকে ইয়াৰ পিছৰ যিমান বিলাক সায়েন্স আহিব বা ক্লাস 11 12ৰ যিমান বিলাক কোর্স আছে আমি প্রভাইড কৰি আছো প্যাটার্ন ক্লাসৰ যোগেদি গতিকে তোমালোকে আমাৰ লগত যেতিয়া জড়িত হৈ থাকিবা সকলোখিনি তোমালোকে আপডেট ইয়াতে পাই থাকিবা ঠিক আছে তো আজিলৈ টেক কেয়ার বাই বাই অল দ্য বেস্ট ফৰ ইয়োর ফিউচাৰ এক্সামস থ্যাংক ইউ